সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাও সাজু হৈছে নিৰ্বাচনৰ বাবে আৰু আমাৰ লগত নগাঁও জিলা প্ৰশাসনৰ মুৰব্বী নগাঁও জিলা আয়ুক্ত দেৱাশীষ কুমাৰ ডাঙৰীয়া আছে আৰু এটা ভাল খবৰ হৈছে যে নগাঁৱত প্ৰতি বছৰেই বিধানসভা নিৰ্বাচনত ব্যাপক নিৰ্বাচনী হিংসা হয় কিন্তু এইবাৰ নগাঁৱত নিৰ্বাচনী হিংসা নহ'ল এইবাৰ যথেষ্ট দুই এটা বিক্ষিপ্ত ঘটনা হৈছে যদিও কোনো ধৰণৰ গাড়ী ভঙা খুব যি যোৱাবাৰ যি হৈছিলে বহু লোক আহত হোৱা এনেধৰণৰ কিন্তু কথাবিলাক হোৱা নাই আৰু এইবাৰ নগাঁৱত শান্তিপূৰ্ণভাৱে প্ৰায় নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পন্ন হৈছে আৰু কাইলৈ ভোট গ্ৰহণ সাজু আপোনালোক সম্পূৰ্ণভাৱে আমি সম্পূৰ্ণভাৱে সাজু আৰু ইতিমধ্যে আমাৰ ধৰি লওক আপোনালোকে দেখিছে গোটেই পলিং বিষয়া যিসকল আছে 8,221 গৰাকী তাৰে ভিতৰত 7,200 গৰাকী আছে আমাৰ পুৰুষ আৰু বাকীখিনি 1500ৰো অধিক আমাৰ মহিলা আছে আৰু 240টা সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠিত আপোনাৰ পৰিচালিত পলিং ষ্টেচন আছে এতিয়া আমাৰ সম্পূৰ্ণভাৱে ধৰি লওক এই প্ৰস্তুতি আমি চলোৱাৰ ক্ষেত্ৰত ইতিমধ্যে আপুনি যোনখিনি কথা ক'লে তাৰ বাবে ধন্যবাদ জনাইছোঁ মই বিশেষভাৱে আমাৰ নৱ নিযুক্ত আমাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া দাসদেৱক আৰু তেওঁৰ গোটেই দলটোক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম তেওঁলোকৰ তৎপৰতা আৰু একেলগে মিলি এইবাৰ আমি ৰাইজৰ লগত যোগাযোগ স্থাপন কৰি এটা নতুন এটা ষ্ট্ৰেটেজি এটা আমি কৰিছিলোঁ যোনটো এতিয়াও সোনকাল হৈ আছে ক'বলৈ কাইলৈৰ দিনটো ভালকৈ ওলাই যাওক ওপৰত থকাজনলৈ এই প্ৰাৰ্থনা কিন্তু নগাঁওবাসী ৰাইজ প্ৰতিগৰাকী নাগৰিকক আৰু প্ৰতিটো ৰাজনৈতিক দলক ইমান সংযতভাৱে ইমান সুন্দৰকৈ তেওঁলোকৰ কেম্পেইন চলোৱাৰ বাবে মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু মই ভাবোঁ যে আমি এনেধৰণে যদি আমি চলি যাওঁ তেতিয়াহ'লে নগাঁও জিলাখনত কোনো অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ আমি এই নিৰ্বাচন ভাগ আমি সম্পন্ন কৰিব পাৰিম আৰু এইবাৰ আৰু এটি নতুন পদক্ষেপ লোৱা হৈছে মডেল পলিং ষ্টেচন চৰকাৰী হিচাপে মাত্ৰ 8টা কিন্তু প্ৰতিখন স্কুলক আজি আমি এটা পুৰস্কাৰ আমি ঘোষণা কৰিছিলোঁ যে আটাইতকৈ সুন্দৰ যোনটো পলিং ষ্টেচন এটা থিম দিয়া হৈছিলে যে আপোনাৰ ভোট আপোনাৰ অধিকাৰ ইয়াক অথলে যাবলৈ নিদিব সেই থিমটোৰ ওপৰত কাম কৰিছে আৰু আপুনি জানিবলৈ পাই ভাল পাব যে আমাৰ সৰহ সংখ্যক স্কুলে বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে আৰু নিজৰ বিদ্যালয়খন সুন্দৰকৈ তেওঁলোকে সজাই পৰাই লৈছে আৰু এই বুলি ক'লে ভুল নহ'ব যে 70% নগাঁও জিলাখনৰ বিদ্যালয়সমূহত এটা মডেল পলিং ষ্টেচন বনোৱা হৈছে আৰু এইটো সম্পূৰ্ণভাৱে তাৰ কৃতিত্ব আমি স্কুল কৰ্তৃপক্ষক বা ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব 70% আৰু তাৰ লগতে আৰু এটা ভাল খবৰ আছে ঘৰে ঘৰে গৈ যি ভোট লোৱা সেই ক্ষেত্ৰতো নগাঁও জিলা সৰ্বাধিক ভোট গ্ৰহণ কৰাৰ এবাৰ অভিলেখ লৈছে হয় আমাৰ টীমটো মানে এটা অত্যন্ত সুন্দৰ এটা টীম আৰু সেই টীমটোক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ আমাৰ সন্মুখত হয়তো আপোনালোকে দেখে কিন্তু ইয়াৰ আঁৰত এটা টীমে অহৰহ দিনে ৰাতিয়ে কাম কৰি থাকে আৰু এইবাৰ যি অভিলেখ স্থাপন হৈছে সেই তাৰ বাবেও মই মোৰ টীমটোক আমাৰ যিজন অতিৰিক্ত আয়ুক্ত মহোদয়ৰ নেতৃত্বত হৈছিলে আমাৰ কমলজিৎ ডাঙৰীয়া মই তেওঁক ধন্যবাদ জনাব বিচাৰোঁ টীমটোক ধন্যবাদ জনাব বিচাৰিছোঁ জিলা আয়ুক্ত হিচাপে এইটোৱে আপোনাৰ হয়তো নগাঁৱত শেষৰটো নিৰ্বাচন আৰু ইয়াত উচ্ছেদো হ'ল এটা সময়ত উচ্ছেদৰ সময়তো কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নহ'ল ঠিক সেইদৰে নিৰ্বাচনো নগাঁও বুলি ক'লে বিখ্যাত চামগুৰি খুব নিৰ্বাচনী হিংসা হয় এইবাৰ নিৰ্বাচনী হিংসাও চামগুৰিটো তেনেকৈ নহ'ল গতিকে নিশ্চয়ভাৱে এয়া সফলতাই আপোনাৰ তেওঁৰ আশীৰ্বাদ আমি নিমিত্তহে আমিনো কৰিবলৈ কোন কৰিছে তেওঁ নিশ্চয় নিশ্চয় মই দেখা যায় নগাঁও জিলা আয়ুক্ত দেৱাশীষ কুমাৰ ডাঙৰীয়া আৰু নগাঁৱত এবাৰ কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা নোহোৱাকৈ বৰ্তমান যি নিৰ্বাচনী বৰ্তমান যিসমূহ কাম কাজ সেয়া হৈ গৈছে আৰু কাইলৈৰ দিনটো ভালদৰে পাৰ হৈ গ'লেই সকলোখিনি সমাপন হ'ব আপুনি কোন ঠাইত আপোনাৰ নিৰ্বাচনী দায়িত্ব পৰিছে আমাৰ পৰিছে ৰূপহীহাট সমষ্টি আপুনি ক'ত আপোনাৰ ঘৰে নে মোৰ ঘৰ তিতাবৰ যোৰহাটৰ পৰা আহিছে আৰু তিতাবৰত আপুনি পোষ্টেল বেলট দিলে হয় দিয়া হ'ল সেইখিনি কৰা হ'ল হয় আৰু এতিয়া ৰূপহীত দায়িত্ব সমাপন কৰিব যাব হয় আপুনি কোন বিভাগত চাকৰি কৰে মই শিক্ষক হয় নগাঁৱতে কৰে হয় নগাঁও বতৰত ঢিঙত কৰোঁ নগাঁৱত ঢিঙত কৰে আপুনি আপোনাৰ মোৰ ৰূপহীতে পৰিছে আপোনাৰ ঘৰ চলাপথাৰ বটদ্ৰা অলপ পশ্চিম ফালে নগাঁও জিলাৰ ঘৰ নগাঁও জিলা নিশ্চয় আৰু ৰূপহীত ডিউটি কৰিছে আপুনি শিক্ষক মই নিশ্চয় আৰু আপুনি ময়ো এজন শিক্ষক মোৰ কঠীয়াতলী ঘৰ ৰূপহী পৰিছে আমি একেটা টিমৰে মানুহ মই দেখুৱাইছোঁ তেওঁলোক ৰাওনা হৈছে আৰু যি বিভিন্ন ধৰণৰ এটা কথা ক'ব লাগিব যি বিভিন্ন বিভাগত নিয়োজিত যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকে নিৰ্বাচনী যিহেতু দায়িত্ব পৰিছে আৰু তেওঁলোকে সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ তেওঁলোকে সাজু হৈছে গণতন্ত্ৰৰ মহোৎসৱ স্বৰূপ যি বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ যি কাইলৈ হাজাৰ হাজাৰ ভোটাৰ ওলাই আহিব সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব সেয়া সকলোৱে আশা কৰিছে আৰু তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে নগাঁও জিলা প্ৰশাসন নিৰ্বাচনী আয়োগ আৰু সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ এইসকল কৰ্মচাৰী সাজু তেওঁলোকে আজিয়ে তালৈ ৰাওনা হ'ব আৰু কাইলৈ পুৱাৰে পৰা তেওঁলোকে দায়িত্ব সমাপন কৰি পুনৰ ঘূৰি আহিব আৰু ইতিমধ্যে মই দেখুৱাইছোঁ এখন নগাঁও দৰ্শন স্কুল খেলপথাৰত বৰ্তমান নিৰ্বাচনী দায়িত্বৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন তথা নিৰ্বাচনী আয়োগ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ